ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ গুৱাহাটী ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ যেহেতু আগতে এবাৰো অহা নাই সেইটো কাৰণে আজি এবাৰ আহি যাওঁ বুলি আহিলোঁ মোৰ কোলা চুলিত ৰাতি দুৱাৰ ৰঙৰ বুকুৰে চকুৰ আগৰ কুঁৱলীবোৰ ভয়তুৰা মাৰে জাগি উঠা মানুহে কিমান ধুনীয়া গান বাজি আছে মাৰে তাতে থকা লাগি হাজাৰ পাহাৰ ভাঙি পৰে তাতে থকা লাগি হাজাৰ পাহাৰ ভাঙি পৰে মানৱ সাগৰত কোলাহল কোনো নতুন চিঞৰ তীৰ প্ৰতিধ্বনি মোৰ গাঁৱৰে কিমৰে পাহাৰৰ সিপাৰত নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি সমাধি ক্ষেত্ৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ যিহেতু মই আগতে এবাৰো অহা নাই সেইটো কাৰণে তথাপি এবাৰ সমাধি ক্ষেত্ৰত সেৱা ভাগ কৰি যাওঁ বুলি আহিছোঁ আমি কেইবাজনো আহিছোঁ আহি সমাধি ক্ষেত্ৰত যিহেতু আগতে এবাৰো অহা নাই সেইটো কাৰণে আজি এবাৰ গুৱাহাটী আহিলোঁ যেতিয়া এবাৰ ফুৰি যাওঁ বুলি আহিলোঁ এবাৰ সোমাই যাওঁ বুলি হাজৰিকাৰ চৰণ স্পৰ্শ কৰি আমি এবাৰ ঘূৰি যাওঁ বুলি আহিলোঁ চাব কি মনোমোহা দৃশ্য দেখিব যেন আমি এটা জলপৰ্বততে আছোঁ বুজিছেনে কিমান এটা সুন্দৰ জেগা সুন্দৰ পৰিৱেশ এনেকুৱা পৰিৱেশত আগতে এবাৰো অহা নাই যিহেতু আমি আগতে বহুতবাৰ সমাধি ক্ষেত্ৰত আহিম বুলি আমি সময়টো দিব নোৱাৰোঁ যিহেতু আহিবই নোৱাৰোঁ সেইটো কাৰণে আজি এবাৰ চাই যাওঁ বুলি আহিলোঁ সমাধি ক্ষেত্ৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত বহুতবাৰ চেষ্টা কৰিছিলোঁ আহিম বুলি কিন্তু আহিব পৰা নাই সেইটো কাৰণে এবাৰ চাই যাওঁ বুলি আহিলোঁ চাৰিওকাষে কেৱল ভূপেন হাজৰিকাৰ গান ৰজনজনাই থাকে চাৰিওপাশে ৰজনজনাই থকা ভূপেন হাজৰিকা সেতু যিহেতু এয়া আমি ভূপেন হাজৰিকা সেতু বিশেষকৈ মই বহুত দিনৰ মূৰত যিহেতু এবাৰো প্ৰথমতে অহা নাই সেইটো কাৰণে আজি ভূপেন হাজৰিকা সেতু এবাৰ চাই যাম বুলি আহিলোঁ ইয়াতে অসমীয়া আৰু ইংলিছ সকলো লিখা এইটো ভূপেন হাজৰিকা সেতু নৱনিৰ্মাণ কাৰ্যসূচীৰে আৰু এয়া যিটো আমাৰ দেখিবলৈ পায়ে থাকিব আৰু আমাৰ এয়া সদস্যবিলাকৰ ফটো মৰা আমাৰ প্ৰতিযোগিতা এয়া হৈছে চন্দন ডেকা জাভেদ ৰাজীবুল সকলোৰে ফটো মৰা আমাৰ দৃশ্য সকলোৱে ফটো মৰাতে ব্যস্ত আৰু আহিছোঁ বিশেষকৈ আমি বেলেগ এটা কামত কিন্তু সময়টো সুযোগটো নেহেৰাওঁ বুলি যিহেতু সমাধি ক্ষেত্ৰৰ ওচৰত আহিছিলোঁ কটন কলেজৰ ইউনিভাৰ্চিটিৰ ওচৰত যিহেতু আহিছিলোঁ সেইটো কাৰণে আমি এবাৰ ভাবিলোঁ সমাধি ক্ষেত্ৰত যিহেতু আগে পিছে অহা নাই এবাৰ চাই যাওঁ চাওক চাৰিওফালে যাব চেষ্টা কৰিছোঁ যিহেতু সমাধি ক্ষেত্ৰৰ বহুতখিনি বস্তু চাব লগা বস্তু যিহেতু আছে হাজৰিকাদেৱৰ যিহেতু স্মৃতি আমি বহুত দেখিছোঁ বহুত দেখা নাই এইটো কাৰণে ইয়াতে সমাধি ক্ষেত্ৰত যিহেতু সজাই ৰখা হৈছে বিভিন্ন ধৰণৰ এবাৰ চাব পাৰে এটা যেটো লেখা আছে ধৰিব পাৰিছে নিশ্চয়
সমাধিক্ষেত্ৰৰ ভিতৰৰ অংশ অলপ দেখাব চেষ্টা কৰিছোঁ, যিহেতু অহাই নাই মই আগে পিছে। দেখিছেনে? এইবিলাকে আছে তেখেতৰ স্মৃতি। তেখেতৰ স্মৃতিবোৰ সজাই পৰাই ৰখা হৈছে ধুনীয়াকৈ, সুন্দৰকৈ চাৰিওফালে আছে। সকলোখিনি দেখাব চেষ্টা কৰিম। মনোমোহা দৃশ্য সকলোখিনি দেখাব চেষ্টা কৰিম। হাজৰিকাদেৱৰ যিহেতু ইয়াতে কোৱা হয় কলা সংস্কৃতিৰ যিখিনি আমাৰ তত্ত্বাৱধান আছে সকলোখিনি সজাই পৰা ৰাখি হাজৰিকাদেৱৰ স্মৃতিবোৰ সযতনে ৰাখি সৰুৰ পৰা বৃদ্ধলৈকে যি আছে সকলোখিনি বহুত সুন্দৰকৈ সজাই পৰাই ৰখা হৈছে। এয়া হৈছে সৰুৰে আপোন ভৱিষ্যতৰ নিৰবদ্ধ দৃষ্টিৰে ভূপেন হাজৰিকা। নিশ্চয় হয়তো ধৰিব পাৰিছে কি সুন্দৰ কথাৰে লিখি ৰখা হৈছে, জাননী দিয়া হৈছে। জন্মভূমি নিশ্চয় স্বৰ্গদপী গৰকীয়া ডক্টৰ ভূপেন হাজৰিকাৰ পিতৃ মাতৃ সকলোখিনি ইয়াতে এইটো ছবি সজাই পৰাই ৰখা হৈছে। সকলোখিনি যিমান দূৰ পাৰোঁ চাব চেষ্টা কৰিছোঁ। এইফালে চাওঁচোন ওপৰত আৰু কি আছে। কি সুন্দৰ লিফ্ট আছে, লিফ্টত উঠি নাযাওঁ যিহেতু এনেকৈয়ে যাব চেষ্টা কৰিছোঁ। বহুতখিনি আচলতে কি হয়, আমি সোমালেহে ভিতৰত গম পোৱা যায় কিমান ধুনীয়া কিমান সুন্দৰ। এয়া তেখেতৰ শেষ মুহূৰ্তৰ প্ৰতিচ্ছবি, কি সুন্দৰকৈ ৰখা হৈছে সকলোখিনি। কিমান যে সুন্দৰ, ভিতৰত সোমালে আপোনালোকে নিশ্চয় গম পাব যে হাজৰিকাদেৱৰ এনেকুৱা ধৰণৰ স্মৃতিবিলাক চালে হয় নিজকে বহুত আনন্দ ফিল কৰিব। চাওক কিমান সুন্দৰকৈ সজাই পৰাই ৰখা হৈছে। এইটো হৈছে আৰ্টি হয়, এয়া ছবি আঁকি ৰখা হৈছে। চাওকচোন কিমান সুন্দৰ, এয়া সাংস্কৃতিৰে দেখিছেনে? এই আমাৰ মিচিং পৰম্পৰাগতৰ সাজপাৰেৰে তেখেতক আদৰি অনা এটা দৃশ্য। এয়া হৈছে ভূপেন হাজৰিকাদেৱৰ স্মৃতি। এয়াই স্মৃতি তেখেতৰ, এয়া শেষ মুহূৰ্তৰ যিখিনি স্মৃতি কলা সকলোখিনি সজাই পৰাই ইয়াতে ৰখা হৈছে। কিমান সুন্দৰ এটা পৰিৱেশ। ইয়াৰ পৰা আমি সেই বাহিৰত চাব পাৰোঁ, সুন্দৰ এটা পৰিৱেশ আছে। দেখিছেনে কিমান সুন্দৰ এটা পৰিৱেশ। আৰু ওপৰলৈ উঠি নাযাওঁ, ওপৰলৈ আৰু যাব পৰা হয়, কিন্তু তথাপি এতিয়া বৰ্তমান উঠি নাযাওঁ। আৰু ইয়াৰ পৰা আমাৰ যিহেতু এটা গুৰুত্বপূৰ্ণ কামত আহিছোঁ, কামটোৰো আধৰুৱা হৈ যাব, সেইটো কাৰণে এতিয়া বৰ্তমান ওলাই গৈছোঁ। ধন্যবাদ।